প্ৰথম সন্তানটো যদি মানুহৰ ছোৱালী হয় দ্বিতীয় সন্তানটো সকলোকে লৰাই লাগে হয়নে কিন্তু নহয় কেনেকৈ হ'ব প্ৰথম সন্তানটো যদি ছোৱালী হয় দ্বিতীয় সন্তানটো কেনেকৈ ল'ৰা হ'ব বা প্ৰথম সন্তানটো যদি ল'ৰা হয় দ্বিতীয় সন্তানটো কেনেকৈ ছোৱালী হ'ব সেই কথাখিনি আজি গোটেইখিনি আপোনালোকক মই জনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এটা কথাটো হ'ল কি কাৰোবাৰ যদি প্ৰথম ছোৱালীজনী থাকে তেওঁ দ্বিতীয় যেতিয়া আকৌ গৰ্ভৱতী হয় তেতিয়া মনত ভাবি থাকে যে এবাৰ মোৰ ল'ৰা এটা হওক বা প্ৰথম সন্তানটো যদি কাৰোবাৰ ল'ৰা থাকে তেওঁ দ্বিতীয়বাৰ আকৌ গৰ্ভৱতী হ'লে তেওঁ ভাবি থাকে কি মোৰ এইটো সন্তানটো এবাৰ ছোৱালী হওক তেনেকৈ বুলি কিন্তু নহয় কিয় নহয় বা সেইখিনি যেতিয়া প্ৰথম সন্তানটো ছোৱালী হৈ যায় বা তাৰ পিছতো যদি আকৌ ছোৱালী হয় মানুহে কয় কি আকৌ ছোৱালীয়ে হ'ল নি ল'ৰা এটা হ'ব লাগিছিলে আকৌ ছোৱালীয়ে হ'ল নি ল'ৰা এটা হ'ব লাগিছিলে তেনেকৈ বহুতো কথা মানে মহিলাগৰাকীক শুনায় বা ঘৰখনক শুনায় বা প্ৰথম সন্তানটো যদি ল'ৰা হয় আকৌ এটা ল'ৰা হ'লেই দুটা ল'ৰাই হ'ল নি ছোৱালীজনী হ'ব লাগিছিলে তেনেকৈ বহুত ধৰণৰ কথা শুনায় কিন্তু কিয় শুনায় কি কথা সেইটো মানে তেওঁলোকেহে গম পাব কাৰণ আজিৰ দিনত মহিলাগৰাকীয়ে মাতৃগৰাকীয়ে কেৱল সন্তানটো জন্ম দিয়ে যে তেওঁ অকলশৰীয়াকৈতো সন্তানটো জন্ম দিব নোৱাৰে নিশ্চয় তেওঁ তাত এজন পুৰুষৰ হাত থাকিব বা পুৰুষ থাকিব তেওঁ হাজবেণ্ড থাকিব তেতিয়া সেই হাজবেণ্ডজনৰ লগততো তেওঁতো ভূমিকা আছে সন্তানটো হোৱাত এতিয়া তেওঁ ধৰি লওক এতিয়া বিজ্ঞানৰ কথা যিসকলে নাজানে ক্লাছ 9-10ত ভালকৈ আছেই ল'ৰা কিয় হয় ছোৱালী কিয় হয় তো সেই তেওঁলোকে সেই 9-10ৰ কিতাপখন বিজ্ঞানৰ খুলি চালেই গম পাব মই ইমান বিশেষখিনিলৈ নাযাওঁ কিন্তু কোনোবা এগৰাকী মহিলাৰ যদি প্ৰথমটো সন্তান যদি ছোৱালী বা দ্বিতীয়টো আকৌ ছোৱালীয়ে হয় বা প্ৰথমটো সন্তান ল'ৰা আকৌ দ্বিতীয়টো ল'ৰা হয় তাত মহিলাগৰাকীৰ একো দুখ নাথাকে তাত দুখ পুৰুষজনো মানে হাজবেণ্ড তেওঁ গিৰিয়েকো নাথাকে মানে সেইটো হৈ যায় যিটো বস্তু কোনো ক'ব নোৱাৰে কাৰণ তেওঁলোকৰ যেতিয়া তেওঁলোকৰ মাজত যেতিয়া সম্বন্ধ এটা হৈ কিনি যেতিয়া সন্তানটো জন্ম হয় তাত ল'ৰাই গৈছে নে ছোৱালীয়ে গৈছে নে তাত কোনো ক'ব নোৱাৰে তাত কি গৈছে যেতিয়া সন্তানটো জন্ম লাভ কৰি দিয়ে তেতিয়াহে গম পায় যে ল'ৰা হৈছে নে ছোৱালী হৈছে যেতিয়া তেওঁলোকে সম্বন্ধ কৰে গৰ্ভৱতী হয় পেটত থাকে কোনেও মাকে ক'ব নোৱাৰে কোনো বাপেকে ক'ব নোৱাৰে যে পেটত ল'ৰাই আছে নে ছোৱালীয়ে আছে কিন্তু সেই জন্ম হোৱাৰ পিছত যিসকলে গম পায় সেই প্ৰথম সন্তানটো যদি ছোৱালী আছিলে দ্বিতীয় সন্তানটো যদি ছোৱালী হৈ যায় তেতিয়া এই কেলে হ'ল আকৌ ল'ৰা এটা হ'ব লাগিছিলে নহ'লেই যেনিবা কি কৰিব যদি কাৰোবাৰ হোৱা নাই কি কৰিব কাৰণ ল'ৰা বা ছোৱালী হোৱাটোত বাপেকৰ বা মাকৰ কোনো ধৰণৰ তেনেকুৱা হেৰি নাথাকে হ'ব লাগে মানে জাষ্ট তেওঁ গৰ্ভৱতী হৈ যায় সন্তানটো হোৱাৰ পিছত গম পায় যে তেওঁ ল'ৰা হৈছে ছোৱালী হৈছে যেতিয়া তেওঁলোকৰ মাজত যিটো সম্বন্ধ বা তেওঁলোকৰ যোনটো হয় সেই হৈ থাকোঁতেতো কোনো গম নাপায় তেওঁ পেটত ল'ৰাই গৈছে নে মহিলাগৰাকী পেটত ছোৱালীয়ে গৈছে কিন্তু মানুহে যে ইমান মানে বাছ বিচাৰ কৰি ফুৰে ল'ৰা হ'ব লাগিছিলে ছোৱালী হ'ব লাগিছিলে এতিয়া জানি বুজি যদি মানুহে গম পালেহেঁতেন যে তেওঁ ল'ৰা লাগে বুলি তেওঁ সেইটোৱে চেষ্টা কৰিলেহেঁতেন কোনোবাই যদি গম পালেহেঁতেন তেওঁক ছোৱালী লাগে বুলি তেওঁ সেইটোৱে চেষ্টা কৰিলেহেঁতেন কিন্তু সেইটো কৰিব নোৱাৰে সেইটো সম্ভৱেই নহয় যে কাৰোবাৰ পেটত যে গিৰিয়েকে যদি ভাবে মোৰ মানুহজনী এবাৰ ছোৱালী হওক মই ছোৱালীকে দিওঁ মোৰ মানুহজনী এবাৰ ল'ৰা হওক মই ল'ৰাকে দিওঁ সেইটো সম্ভৱেই নহয় মুঠতে যে কাৰোবাৰ ল'ৰা হওক বা ছোৱালী হওক সেইটো আমি বাছ বিচাৰ কৰিব নোৱাৰি বা আমি দিব নোৱাৰোঁ কোনেও সেইকাৰণে মানুহবোৰে সেইটো মেণ্টেলিটিটো এৰি দিয়ক যে কাৰোবাৰ দুজনী ছোৱালী হৈছে হ'ব দিয়ক দুটা ল'ৰা হৈছে হ'ব দিয়ক